নমস্কাৰ মোৰ নাম শ্ৰী বিভুৰঞ্জন ভৰালী পোনপ্ৰথমতে মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকলক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোত আপোনালোকক ক্লাছ 8ৰ এনচিইআৰটি চেপ্টাৰ 1ৰ পেজ নম্বৰ 10ত থকা যেটো ফিগাৰ ইট আউট কোৱেশ্চন এটাৰে 6 নম্বৰ কোৱেশ্চনটো সলভ কৰিব লাইছো 6 নম্বৰ কোৱেশ্চনটো কি কৈছে যে ফাইন্ড দা স্মলেষ্ট নাম্বাৰ বাই হুইচ 9408 মাষ্ট বি মাল্টিপল so that the product is a perfect square find the square root of the product এই দুটা কোৱেশ্চন আছে প্ৰথমটো উলাব দিছে কি যে আমাক স্মলেষ্ট নাম্বাৰটো উলাব দিছে এই 9408 লগত কি এটা স্মলেষ্ট নাম্বাৰ মাল্টিপল কৰিলে এটা এটা পারফেক্ট স্কয়ার হ'ব দ্যাট মিন্স এই লাইনটো পৰা আমি ইটো বুজিব পাৰো যে এটা এটা পারফেক্ট স্কয়ার নহয় ঠিক আছে তো দ্যাট মিন্স ইটো আমি প্ৰাইম ফ্যাক্টৰাইজেশন মেথড আমি প্ৰথমতে সলভ কৰি লম তাৰে পিছত আমি ইয়াৰ পৰা ইটো থ্ৰু আমি স্মলেষ্ট নাম্বাৰটো প্ৰথম ফাইন্ড কৰিম ঠিক আছে তাৰে পিছত আমাক উলাব দিছে কি ফাইন্ড দা স্কয়ার ৰুট অফ দা প্ৰডাক্ট তো এইখিনি পাৰ্ট কমপ্লিট হোৱাৰ পিছত যেটো ফাইনাল ভ্যালু পাম হিটো আমি স্কয়ার ৰুট ফাইন্ড কৰিব দিছে এতিয়া আমি প্ৰথমতে 940 যেটো আছে হিটো আমি প্ৰথমতে প্ৰাইম ফ্যাক্টৰাইজেশন মেথড দি সলভ কৰিলো যে 9408 ঠিক আছে সো ইটো আমাৰ যদি প্ৰাইম ফ্যাক্টৰাইজেশন মেথড কৰা প্ৰথম 2 ৰে আমাৰ যাব সো 2 ৰে কৰিলে 2 4 যা 8 1 থাকিল 14 2 7 যা 14 0 ইটো 2 4 যা 8 again 2 ৰে যাব 2 2 যা 4 2 3 যা 6 1 থাকিল 10 হল 2 5 যা 10 2 2 যা 4 next 2 रे যাব 2 1 जा 2 2 1 जा 2 1 15 2 7 जा 14 1 12 2 6 जा 12 again 2 रे যাব 2 5 जा 10 यारे 1 থাকিব 17 হল 2 8 जा 16 1 again এবাৰ 1 রিমাইন্ডার ওলাব 16 হ'ব 2 8 जा 16 2 2 जा 4 18 2 9 जा 18 2 4 जा 8 again 2 रे যাব 2 1 जा 2 2 4 जा 8 14 2 7 जा 14 इटू আমাৰ হেৰি যাব 7 4 11 কে 12 টো 3 দিয়ে গৈ আছে 3 4 গুণ 12 1 12 13 14 2 থাকিল 27 3 9 जा 27 তাৰপিছত ইটু 3 না যায় ইটু 7 ৰে যায় 7 7 जा 14 ঠিক আছে ইটু আমি প্ৰাইম ফ্যাক্টৰাইজেশন মেথড সলভ কৰিলো এতিয়া আমাৰ এখিনি ইয়াত কি পালো ফ্যাক্টৰ কেইটা আমি প্ৰথম লিখিলো যে 9408 সো প্ৰথমতে 2 কেইটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা 2 আছে 1 2 3 4 5 6 তাৰপিছত 3 ইয়াতে এটা আছে আৰু 7 কেইটা আছে দুটা 7 আছে ইয়াতে 7 into 7 ঠিক আছে তো ইখিনি আমি অলমোস্ট পাই গলো এইটোৰ ভ্যালুটো এতিয়া চাও ইয়াৰে যদি আমি এটো পেয়াৰ কৰো এই দুটা 2 আছে এই দুটা আছে এই দুটা আছে আমাৰ তো পেয়াৰ হৈ আছে ইয়াৰে 7 টো পেয়াৰ হৈ আছে সো ইয়াৰে এটা সংখ্যাত পেয়াৰ নাই মানে আমাৰ যদি স্কয়াৰ হ'ব লাগে হিটো এটা পারফেক্ট স্কয়াৰ যদি হ'ব লাগে তেতিয়া হলে আমাৰ দুটা দুটাকৈ পেয়াৰ থাকিবই লাগিব ঠিক আছে এটা আমাৰ এটা 3 2 কিন্তু এটা 3 নাই এটা 3 কম আছে গটিকে আমাৰ যেটো স্মলেষ্ট নাম্বাৰ খুদিছে মাল্টিপল কৰিব লগা হিটো হ'ব ইয়াৰে 3 এটা কাৰণ ইয়াৰে লগত যদি আমি আৰু এটা 3 মাল্টিপল কৰি দিও তেতিয়া হিটো এটা পেয়াৰ হৈ যাব আৰু তেতিয়া হিটো এটা আপন পারফেক্ট স্কয়াৰ অটোমেটিক হৈ যাব ক্লিয়াৰ তো আমি লিখিব পাৰো যে therefore the smallest number has to be multiple equal to 3 ঠিক আছে ইটো এটা আমাৰ आंसर পাই গল ক্লিয়াৰ আশা কৰো এইখিনি পাৰ্টটো প্ৰথম পাৰ্টটো বুজি পাইছে সাকি এটা নেক্সট পাৰ্টটো কৰিছো নেক্সট পাৰ্টত কি দিছে ফাইন্ড দা স্কয়াৰ ৰুট অফ দা প্ৰডাক্ট এটা এই প্ৰডাক্টটো স্কয়াৰ ৰুট ফাইন্ড কৰিব দিছে এটা প্ৰডাক্টটো কিমান হ'ব আমি অলৰেডি কিমান আছে 9408 আছে ইয়াৰ লগত আমাৰ এটা 3 ইনটু হ'ব হয়নে এটা 3 ইনটু কৰিব লাগিব সো এতিয়া ইটোৰ যদি আমি স্কয়াৰ ৰুট ফাইন্ড কৰো তো আমি ইয়াতে এইখিনি ঠাইত আমি কি লিখিব পাৰো এই গুটে কেটাত 9408 যেটো আমি এই ভ্যালুটো পাইছে এটো আমি লিখি দিও যে 2 into 2 এটা 2 আছিল 6টা 2 চাৰিটা পাঁচটা ছয়টা তিনি আমাৰ এটা আছিল ঠিক আছে তাৰে লগত এই 3 টো আমি মাল্টিপল কৰি দিও কাৰণ আমাক এটা মাল্টিপল কৰিব লগা এটা স্মলেষ্ট নাম্বাৰ আমি উলাব দিছে গটিকে আমি উলাই গৈছো আৰু এই 3 টো মাল্টিপল কৰিলেহে এটো এটা পারফেক্ট স্কয়াৰ হ'ব গটিকে পারফেক্ট স্কয়াৰ যেতিয়া আমি পাইছো এটা 3 টো মাল্টিপল কৰি দিয়া আছে ইয়াৰ মাল্টিপল কৰি দেখুৱাই দিছে গটিকে এই 3 টো আমি ইয়াতে মাল্টিপল কৰি দিও আৰু লগতে 7 দুটা 7 আছে দুটা 7 আছে ঠিক আছে এই ইয়াৰে পেয়াৰ আছে হয়নে এটো পেয়াৰ পেয়াৰ হৈ গল এতিয়া এই দুটাৰ পৰা এটাটো বাহিৰত আহিব এই দুটাৰ পৰা এটাটো আহিব এই দুটাৰ পৰা এটাটো আহিব এই দুটা তিনিৰ পৰা এটা তিনি বাহিৰত আহিব আৰু এই দুটা 7 ৰ পৰা এটা 7 বাহিৰত ক্লিয়াৰ মানে এই দুটা টুৰ পৰা এইটো আহিল এই দুটাৰ পৰা এইটো আহিল এইটোৰ পৰা এইটো আহিল
এইটোৰ পৰা এইটো আহিলে এইটোৰ পৰা এইটো আহিলে ক্লিয়াৰ এই পেয়াৰ যিকেইটা থাকিব তাৰে পৰা এটা এটা কৈ আমাৰ স্কয়াৰ ৰুট তো আমি এটা এটা কৈ 2 বাহিৰত ওলাই আহিব ক্লিয়াৰ এতিয়া এইখিনি পাৰ্ট আমি মাল্টিপল কৰি দিও কিমান হল 2 2 যা 4 4 2 যা 8 8 3 যা 24 24 7 যা 168 এইটো হ'ব আমাৰ perfect square এটো স্কয়াৰ এটো মানে স্কয়াৰ ৰুট ফাইন্ড কৰিলো এটো perfect square এই perfect square যদি স্কয়াৰ ৰুট হ'ব 160 ক্লিয়াৰ ইয়াৰে আমাৰ দুটা आंसर এটা হৈছে স্মলেষ্ট মাল্টিপল কৰিবলা সংখ্যাটো 3 পালো আৰু স্কয়াৰ ৰুটটো কিমান পালো 168 পালো ক্লিয়াৰ আশা কৰো এটো বুজি পাইছে চাগে 6 নম্বৰ কোৱেশ্চন এতিয়া মই নেক্সট যেটো 7 নম্বৰ কোৱেশ্চন আছে এটো মই এটা সলভ কৰিব লাইছো